মোৰ এটি নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইফালে আজি হৈছে মঙলবাৰ আৰু আজি আমাৰ বেবীৰ প্লে স্কুললৈ নিব লগা আছে। বহুত দিনৰ পৰাই নিয়া নাই, ঘৰত যোৱাৰ পিছত এয়া প্ৰথমবাৰ গৈ আছোঁ। তাৰপিছত এয়া আমাক অভিজিতে ড্ৰপ কৰি দিলে আৰু এয়া আহিলোঁ। অভিজিত থাকিলে এটাই ভাল, ই ধুনীয়াকৈ ড্ৰপ কৰি যাব পাৰে। আৰু এয়া হৈছে এটা গীৰ্জা য'ত ধুনীয়াকৈ 0 to 4 years বা 5 yearsলৈকে বেবীবোৰক আনিব পাৰি আৰু সকলোখিনি বস্তু ইউজ কৰিব পাৰি, সেইটো ভাল লাগে। ধুনীয়াকৈ তাৰ টাইমৰ যিখিনি তাৰ কাৰণে যিখিনি এপ্লিকেবল হয় সেই বস্তুখিনিও আছে। আৰু প্ৰথমবাৰৰ কাৰণে আজি বেবীয়ে এইখন স্কুটাৰখন ইউজ কৰিছে। সি কিন্তু বহুত বেছি ভাল পাইছে, নিজে নিজে অকণমান পুছ কৰিব ট্ৰাই কৰিছে। এটা বস্তু চালে এই লাগে যে সি ইমান সোনকালে ডাঙৰ হৈ গ'ল যে আজিকালি এনেকৈ স্কুটাৰ এখন চলাব পৰা হ'ল। তো দেখি কেতিয়াবা ভালো লাগে, বেয়াও লাগে, সোনকালে ডাঙৰ হৈ গৈ আছে। আৰু ভাল লাগে এটা বস্তু যে ইয়াতে সকলো ঠাইতে ধুনীয়াকৈ সি ইফাল সিফাল কৰি যাব পাৰে, বেলেগ বেলেগ এক্টিভিটি কৰিব পাৰে বা অইন বাচ্ছাবোৰক চাইও সি অকণমান কিবা কিবি শিকিব পাৰে। সেইকাৰণে এনেকুৱা ঠাইলৈ সদায় আহিব লাগে, কাৰণ ঘৰততো অকল মোৰ লগত থকা যায়, বাকী টাইমত অভিজিত অফিচ বা ঘৰতে অফিচ কৰি থাকে। তো এনেকৈ মোৰ লগত বেছি টাইম থাকে, তাতকৈ ইয়াতে লৈ আহিলে বহুখিনি সি এক্টিভিটি পায়। আৰু ইফালে পেৰেণ্টৰ কাৰণে এনেকৈ চাহ কফিৰ ব্যৱস্থা আছিলে। তাৰপিছত এয়া অভিজিতে আমাক নিব আহি ডাইৰেক্ট এয়া আহিলোঁ হস্পিটেললৈকে। মোৰ এটা এপইণ্টমেণ্ট আছিলে, যোৱা বছৰ আগষ্ট নে ছেপ্টেম্বৰতে দেখাইছিলোঁ, আজিহে এপইণ্টমেণ্ট পালোঁ। আৰু তাতকৈ বস্তু এটা মই আপোনালোকক দেখাব বিচাৰোঁ। যিখিনি ৱেইটিং এৰিয়া আছিলে তাত ধুনীয়াকৈ জুচৰ ব্যৱস্থা কৰিছিলে। আৰু এইখন এখন গভৰ্ণমেণ্ট হস্পিটেল হয়, মই ইয়াৰে এই বস্তুটোৱে বহুত বেছি ভাল পাওঁ। এনেকৈ খোৱাৰ ব্যৱস্থা কৰিছে আৰু অকণমান মন ভাল কৰিবলৈ এনেকৈ টেপ ৰেকৰ্ডাৰ প্লাছ কেছেট আছিলে। চাওকচোন কিমান এটা ভাল লগা।